ও গর্ভবতী হলো মই শিবরবর চামে এই কারণে আজি মোর আনন্দ মন তুমি গর্ভবতী হয় প্রসৱৰ সময় আহি সেই 10 মাহক 10 দিন ৰাণীৰ হিচাপে পূৰ্ণ হয় না প্ৰথমতে আজি আমি ND24ক আমাৰ অল গুৱাহাটী টুৰিষ্ট টেক্সি অনাৰ ইউনিয়নৰ তৰফৰ পৰা আমি বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ এই বিশ্বকৰ্মা পূজাভাগ আমি আজি ৰাতিপুৱাৰ পৰা উলহ মালহেৰে আমি গোটেইখিনি ভাই বন্ধুৰ লগত ধুনীয়াকৈ আমি উদযাপন কৰি আছোঁ। আৰু আমাৰ এই যোনটো ষ্টেণ্ড আছে এইটো আমাৰ গুৱাহাটী শ্বিলং আমি অসমৰ পৰা মেঘালয়লৈকে আমি যাত্ৰীসকল লগতে আমি যিখিনি পৰ্যটক আছে তেখেতসকলক আমি সুন্দৰকৈ আমি মানে যাতায়াতৰ ব্যৱস্থা এটা কৰি আছোঁ। নমস্কাৰ। আজি অল গুৱাহাটী টুৰিষ্ট টেক্সি ওনাৰৰ এছ'চিয়েশ্যনৰ পৰা আমাৰ সকলো আমাৰ যিবিলাক সদস্য ভাইটিসকল যেনেকুৱা আমাৰ আজি এইবাৰো ছুপাৰ ডুপাৰ ক'ব পাৰি যেনেকৈ আমাৰ পূজাখনৰ কাৰণে কষ্ট কৰি আহিছে। আজি এসপ্তাহ হ'ল কোনো চব এৰি বাদ দি চব ভাড়া এৰি দিছে চব এৰি বাদ দি আজি এই পূজাখনৰ কাৰণে চব লাগি আছে। চ' অনেষ্টলি আজি আমি চব ছাকচেছফুল হ'লোঁ। বহুত আমি গৰ্বিত যে আৰু আমাৰ তৰফৰ পৰা কমিটিৰ তৰফৰ পৰা গোটেই আমাৰ গুৱাহাটীবাসীক ধন্যবাদ জনাওঁ যে আমাৰ ইয়াতে আহিব। শ্বিলং ৰাতিপুৱাৰ পৰা আমাৰ 9টাৰ পৰা আমাৰ নাম আৰম্ভণি হেৰি হ'ল গট স্থাপন হ'ল। তাৰপাছত প্ৰসাদ বিতৰণ বুক বিতৰণ এতিয়ালৈকে চলি আছে, নাম এতিয়ালৈকে চলি আছে। চ' কেতিয়া শেষ হ'ব এতিয়াও ক'ব নোৱাৰা হৈ গৈছে এনেকুৱা। চ' ধন্যবাদেৰে আমি নিশ্চয়কৈ আজি আমাৰ এই অনুষ্ঠানটোত আমাৰ নিজৰ অসমীয়া যোনটো সংস্কৃতি আছে সংস্কৃতিৰ পৰিবাহক হিচাপে আমি সুদূৰ নলবাৰীৰ পৰা আজি আপোনালোকে এয়া দেখা পাই আছে আমি তেখেতসকলক আমন্ত্ৰণ কৰি আমাৰ ৰাতিৰ এইখিনি যিখিনি অনুষ্ঠান আমি হেৰি কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।